হৈছে ইয়াত আহি? আমি আসলে 2018 চনৰ পৰা অসম চেম্বাৰ্ছ অফ কমাৰ্চে যোৰহাট জিলাই মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ বিচাৰি উলিয়াই আমি এইটো পুনৰ নিৰ্মাণ কৰিছিলোঁ 2018 পৰা আহি এতিয়া 2026 হ'ল আৰু এতিয়া সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ হৈছে। সেই সময়ত যিটো আমি বনাইছিলোঁ সেই সময়ৰ পৰিৱেশটোৰ লগত খাপ খাইছিল, কিন্তু এতিয়া যিটো পৰিৱেশ হৈছে সেইটো পৰিৱেশত এইটো অকণমান নিম্নমানৰ নিচিনা দেখা গৈছে। সেইকাৰণে আজি আমাৰ জিলা পৰিবহণ বিষয়া ধনঞ্জয় ছাৰ আহিছিল আৰু আমাৰ লগত সহযোগ কৰিছে। তেখেতসকলে আমাক কৈছে যে আমিও সহযোগ কৰিম আৰু যোৰহাটবাসী ৰাইজৰ সহায় সহযোগ লৈ আমি এইটো এনেকুৱা এটা ধুনীয়াকৈ বনাম যাতে মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ চাবৰ কাৰণে যাতে নেক্সট বছৰৰ পৰা পৰ্যটক ইয়ালৈ আহে আৰু টুৰিষ্ট পইণ্ট হিচাপে গঢ়ি তোলা হ'ব আৰু ইয়াত পৰ্যটক আহেই চাইহি। আৰু আমি এই সুযোগতে চিনেমা বাগান কৰ্তৃপক্ষকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যিহেতু তেওঁলোকে আহিব ধুনীয়াকৈ এটা পৰিৱেশ কৰি থৈ যায়। আমি তেওঁলোকক কওঁহি, ৰিকুৱেষ্ট কৰোঁ, কিন্তু তেওঁলোক আমি কোৱা আগতেই আহি গোটেইখিনি কৰি থৈ যায়। সেইকাৰণে এই সুযোগতে আমিতো তেওঁলোকক ব্যক্তিগতভাৱে ক'ব নোৱাৰোঁ, এই সুযোগতে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।